নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক জ্ঞানশালা ইউটিউব চেনেল। আজিৰ ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক জনাওঁ যে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিলোঁ। আৰু আজিৰ ভিডিঅ'টোত আলোচনা কৰিম এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এক্সামত আহিব লগা ইণ্ডিয়াৰ লগতে অসমৰ জিঅ'গ্ৰাফিৰ ইম্পৰ্টেণ্ট 20টা MCQ। গতিকে পলম নকৰাকৈ চাওঁ আজিৰ প্ৰথম প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, ইন হুইচ ষ্টেট বন বিহাৰ নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড? বন বিহাৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে: বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ এণ্ড গুজৰাট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মধ্যপ্ৰদেশ, মধ্যপ্ৰদেশৰ ভূপালত। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 2, ইন হুইচ ষ্টেট কানা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড? কানা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে: বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ এণ্ড গুজৰাট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মধ্যপ্ৰদেশ। কেতিয়াও সুধিব পাৰে কানা নেশ্যনেল পাৰ্ক ফেমাছ ফৰ কি হয়? টাইগাৰৰ কাৰণে। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 3, জিম কৰবেট নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ষ্টেট? জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে: উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ এণ্ড গুজৰাট। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, উত্তৰাখণ্ড। জিম কৰবেট নেশ্যনেল পাৰ্কত আগতে কি বুলি জনা গৈছিলে? হেলি নেশ্যনেল পাৰ্ক বুলি জনা গৈছিলে। আৰু জিম কৰবেট নেশ্যনেল পাৰ্ক হৈছে ইণ্ডিয়াৰ অল্ডেষ্ট নেশ্যনেল পাৰ্ক এণ্ড ইণ্ডিয়াজ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক। কোনটো? জিম কৰবেট। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 4, হেমিছ নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ষ্টেট? হেমিছ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে: উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, লাডাখ এণ্ড জম্মু কাশ্মীৰ। হেমিছ হৈছে অপশ্যন নম্বৰ চি, শুদ্ধ উত্তৰ লাডাখ। ঠিক আছে, আৰু হেমিছ নেশ্যনেল পাৰ্ক ফেমাছ ফৰ স্নো লেপাৰ্ড। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 5, when did Manas National Park declared a World Heritage Site of UNESCO? মানস ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিলে? চাৰিটা অপশ্যন দিয়া আছে: 1973, 1974, 1983 এণ্ড 1985। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 1985। আৰু 1985তে কাজিৰঙাকো ইউনেস্কোৰ দ্বাৰা ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ঘোষণা কৰিছিলে। ঠিক আছে, আৰু ৰিচেণ্টলি 2024তো এটা ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰিছে। কোনটো? আপোনাৰ চৰাইদেউৰ মৈদাম। ঠিক আছে, চৰাইদেউৰ মৈদামকো ৱৰ্ল্ড হেৰিটেজ চাইট ডিক্লেয়াৰ্ড বাই ইউনেস্কো। মৈদামৰ কথা ক'লে আৰু এটা মৈদামৰ পৰা কুৱেশ্যন আহিব পাৰে, লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? সেইটো কুৱেশ্যনো আহিব পাৰে, ইম্পৰ্টেণ্ট হয়। লাচিত বৰফুকনৰ মৈদামটো যোৰহাটত অৱস্থিত। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যনলৈ যাওঁ। কুৱেশ্যন নম্বৰ 6, ৰায়মনা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক when did? মতলব ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? when did ৰায়মনা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ এজ এ নেশ্যনেল পাৰ্ক? চাৰিটা অপশ্যন দিয়া আছে: 1999, 1985, 2019 এণ্ড 2021। ঠিক আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 2021। 2021ত আৰু এটা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ হৈছিলে। কোনটো? দিহিং পাটকাই নেশ্যনেল পাৰ্ক। ঠিক আছে, আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্ক কেতিয়াবা সুধিব পাৰে, দিহিং পাটকাই নেশ্যনেল পাৰ্ক কিহৰ বাবে বিখ্যাত? ঠিক আছে, ফেমাছ ফৰ দেওহাঁহ, ৰাজ্যিক পক্ষী, অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহ ক'ত পোৱা যায়? দিহিং পাটকাই নেশ্যনেল পাৰ্কত। এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 7, হুইচ ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? অসমৰ ভিতৰত সৰু নেশ্যনেল পাৰ্কখন কোনখন? ঠিক আছে, ইয়াতে অপশ্যন দিয়া আছে: ৰায়মনা নেশ্যনেল পাৰ্ক, দিহিং পাটকাই, ওৰাং এণ্ড ডিব্ৰু-ছৈখোৱা। ডিব্ৰু-ছৈখোৱা নহয়, অপশ্যন নম্বৰ চি, শুদ্ধ উত্তৰ ওৰাং। আৰু ইণ্ডিয়াৰ ভিতৰত সৰু নেশ্যনেল পাৰ্ক কোনটো? আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ, হ'লেও একবাৰ কৈ দিছোঁ।
সাউথ বটন আইল্যান্ড ন্যাশনাল পার্ক সবতকে সৰু ন্যাশনাল পার্ক আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ভিতৰত কোনটো ডাঙৰ ন্যাশনাল পার্ক মানে উত্তৰ পূৰ্বাঞ্চলৰ সবতকৈ ডাঙৰ ন্যাশনাল পার্কটো কোনটো তেতিয়া হ'ব নামদফা ন্যাশনাল পার্ক where located অৰুণাচল প্ৰদেশত ঠিক আছে আমাৰ নেক্সট question number 8 the effective border between India and China is ভাৰত আৰু চীনৰ কাৰ্যকৰী সীমান্ত line of actual control red cliff line and 31st parallel line এই অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব line of actual control India China line of actual control আৰু India Pakistan line of control LOC LAC হল China LOC হল Pakistan India Pakistan India China ঠিক আছে আমাৰ নেক্সট question number 9 চীনে ভাৰতৰ কোনটো ৰাজ্যৰ সৈতে সীমা ভাগ কৰা নাই China did not share his boundary with which Indian state Ladakh Sikkim Arunachal Pradesh Bihar এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি বিহাৰ আমাৰ নেক্সট question number 10 কোনখন নদীত তেহৰী বান্ধ নিৰ্মাণ কৰা হৈছে তেহৰী ডাম built on which river কোনটো নদীৰ ওপৰত যমুনা গোদাবৰী নৰ্মদা এণ্ড ভাগীৰথী ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ভাগীৰথী ঠিক আছে আৰু এই তেহৰী ডেমখন ইণ্ডিয়াৰ ভিতৰত হাইয়েষ্ট ডেম আৰু ওয়াৰ্ল্ডৰ ভিতৰত 13 নম্বৰ ঠিক আছে এইটো কথাও মনত হ'ব সেইকাৰণে তেহৰী ডেমৰ ওপৰত কোৱেশ্চন আহিব পাৰে হীৰাকুণ্ড বান্ধটো ক'ত অৱস্থিত where did হীৰাকুণ্ড ডেম situated সাইড অপশন দিয়া আছে উড়িষ্যা মধ্যপ্ৰদেশ সিকিম এণ্ড নাগালেণ্ড অপশন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ উড়িষ্যা আমাৰ নেক্সট question number 12 ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য মাটিকালি হিচাপে second largest state in India area wise উত্তৰ প্ৰদেশ ৰাজস্থান মধ্যপ্ৰদেশ আৰু অৰুণাচল প্ৰদেশ ইয়াৰ ভিতৰত চাৰিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি মধ্যপ্ৰদেশ ৰাজস্থান হৈছে ফাৰ্ষ্ট ঠিক আছে ৰাজস্থান হৈছে ফাৰ্ষ্ট এৰিয়া ওয়াইজত কৈ আছো আৰু মধ্যপ্ৰদেশ হৈছে সেকেন্ড আৰু অসম হৈছে কিমান নম্বৰ 16th হেতু কোৱেশ্চন পৰৱৰ্তী কোৱেশ্চনত আহিব পাৰে ঠিক আছে আৰু পপুলেশন ওয়াইজত মানে কোনখন ৰাজ্যত জনসংখ্যা বেছি এনেকাও কোৱেশ্চন আহিব পাৰে তেতিয়া হ'ব উত্তৰ প্ৰদেশ ঠিক আছে আমাৰ নেক্সট question number 13 ভাৰতৰ কোনখন ৰাজ্যক সিটি অফ জয় বুলি জনা যায় which city is known as a joy city of India অপশন চাৰিটা আছে জয়পুৰ জয় বুলি কৈছে জয়পুৰ নহব আকৌ জয়পুৰ ৰাজস্থান কলকাতা ৰায়পুৰ জয়পুৰটো নহয় জয়পুৰ কিয় নহয় জয়পুৰক আমি পিংক সিটি বুলি কওঁ ঠিক আছে এই চাৰিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি কলকাতা আমাৰ নেক্সট question number 14 which country is known as a green world কোনখন দেশক সেউজ জগত বুলি জনা যায় চাৰিটা অপশন দিয়া আছে ডেনমাৰ্ক সাউথ আফ্ৰিকা ইণ্ডিয়া এণ্ড পাকিস্তান ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ ডেনমাৰ্ক আৰু ডেনমাৰ্কৰ ক্যাপিটেলো জনা দৰকাৰ ডেনমাৰ্কৰ ক্যাপিটেল হৈছে কোপেনহেগেন ঠিক আছে আমাৰ নেক্সট question number 15 the green city of India is ভাৰতৰ সেউজ চহৰ কোনখন চাৰিটা অপশন দিয়া আছে সিকিম বিহাৰ উৰিষ্যা এণ্ড মহীশূৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ডি মহীশূৰ question number 16 which India state has the lowest population ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা সৰ্বনিম্ন সিকিম বিহাৰ উৰিষ্যা গোৱা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ সিকিম আৰু সিকিম ৰাজধানী কি গেংটক আমাৰ নেক্সট question number 17 which India state is the smallest state area wise ভাৰতৰ কোনটো ৰাজ্য আটাইতকৈ সৰু ৰাজ্য এৰিয়া ওয়াইজত সিকিম গোৱা উৰিষ্যা এণ্ড নাগালেণ্ড ইয়াৰ ভিতৰত চাৰিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি গোৱা কেপিটেল পানাজী
আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 18 কোনখন ৰাজ্যই অসমৰ সৈতে সৰ্বাধিক সীমা ভাগ কৰিছে Which state share the largest boundary with Assam? চাৰিটা অপশ্যন দিয়া আছে ছিকিম অৰুণাচল প্ৰদেশ ৱেষ্ট বেংগল এণ্ড মেঘালয় অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি মেঘালয় আৰু মেঘালয় কেপিটেল কি শিলং Our next question number 19 Which is the largest state of Northeast India? উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন চাৰিটা অপশ্যন দিয়া আছে আসাম নাগালেণ্ড অৰুণাচল প্ৰদেশ এণ্ড মেঘালয় এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি অৰুণাচল প্ৰদেশ ঠিক আছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য বুলি কৈছে ন সৰ্ববৃহৎ ৰাজ্য অৰুণাচল প্ৰদেশ which is the largest state of Northeast India আৰু সেকেন্ড লাৰ্জেষ্ট ষ্টেট কোনটো হ'ব দ্বিতীয় সৰ্ববৃহৎ ৰাজ্য এটো অসম হ'ব হা Assam is the second largest state of Northeast India ঠিক আছে Our next question number 20 area wise Assam rank in India ভাৰতৰ এলেকা ভিত্তিক অসমৰ স্থান কিমান নম্বৰ স্থানত আছে অসম নৰ্থ ইষ্টৰ ভিতৰত সেকেন্ড আছে ভাৰতৰ ভিতৰত অপশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাৰিটা অপশ্যন দিয়া আছে চাই লওক সেকেন্ড 10th 13th and 16th ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 16th অপশ্যন নম্বৰ ডি ঠিক আছে ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ